নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত গৰু কুৰবানীৰ ফটো আপলোড কৰি এবাৰ বিপদত পৰিছে এগৰাকী লোক আৰক্ষী খেদি আটক কৰিছে মুক্তাৰ আলীক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো বকৰীদৰ দিনাই মুক্তাৰ আলীৰ ঘৰত কান্দোনৰ ৰোল উঠিছে কুৰবানী ঈদত ফুৰ্তি কৰি থাকোতেই ৰঙাগড়ৰ আলহী হৈছে মুক্তাৰ আলী এটা ব্ৰেকিং নিউজ ঈদৰ আনন্দ উল্লাসৰ মাজতেই আৰক্ষীৰ জালত পৰিছে মুক্তাৰ আলী গৰু কুৰবানীৰ ফটো সামাজিক মাধ্যমত দি বিপদত পৰিছে মুক্তাৰ সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙাগড়লৈ মুক্তাৰ আলী এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পবিত্ৰ ঈদৰ দিনটোতে মুক্তাৰ আলী বিপদত পৰিছে কাকি আৰক্ষীয়ে টঙিয়া অঞ্চলৰ পৰা আটক কৰিছে মুক্তাৰ আলীক কাকি আৰক্ষীয়ে টঙিয়া অঞ্চলৰ পৰা মুক্তাৰ আলীক এই মুহূৰ্তত আটক কৰিছে কাকি আৰক্ষীয়ে খেদি আটক কৰিছে মুক্তাৰ আলীক সামাজিক মাধ্যমত কুৰবানীৰ ফটো আপলোড কৰি এবাৰ বিপদত পৰিছে কুৰবানীৰ বাবে দুখ প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত মুক্তাৰ আলীয়ে বকৰীদৰ দিনাই মুক্তাৰ আলীৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে ইফাকত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খেদি আন 6 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ বকৰীদৰ দিনটোতে বৰাকত চাঞ্চল্যৰ সৃষ্টি হৈছে কুৰবানীক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ নিষেধাজ্ঞাৰ পাছতো গৰুৰ কুৰবানীক লৈ উত্তপ্ত হৈ পৰিছে শিলচৰ 6 জন লোকক খেদি গ্ৰেপ্তাৰ কৰিছে শিলচৰ আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো 6 জন লোকক খেদি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যিমানেই চৰকাৰে নিষেধাজ্ঞা প্ৰদান কৰিছিল তাৰ পিছতো চৰকাৰৰ এছঅপি কেৰেপ নকৰি এইসকলে গো কুৰবানী কৰিছিল আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে 6 গৰাকীকৈ লোকক বজৰং দলৰ অভিযোগৰ পাছতে গ্ৰেপ্তাৰ অভিযান বাৰিক নগৰ অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো গৰুৰ কুৰবানী কৰা সকলক কঠোৰ শাস্তিৰ দাবী জনাইছে সংগঠনটোৱে বকৰীদৰ দিনটোতেই বৰাকত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰটো হৈছে দেশত আহিছে গ্ৰীষ্ম প্ৰলয় উৎকট গৰম সহ্য কৰিব নোৱাৰি 51 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো দেশত আহিছে ভয়ংকৰ সংকট প্ৰকৃতি ধ্বংস কৰাৰ ফল ভুগিছে এতিয়া জীৱকুলে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো গৰম সহ্য কৰিব নোৱাৰি প্ৰাণহানি হৈছে প্ৰায় 51 গৰাকীকৈ লোকৰ এই মুহূৰ্তত ডাঙৰ খবৰ পশু পক্ষী চৰাই চিৰিকটিৰ অভাৱনীয় হাৰত মৃত্যু হৈছে উত্তৰ আৰু দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে উত্তৰ আৰু দক্ষিণ ভাৰতত তাৰ প্ৰভাৱ পৰিছে 48 ডিগ্ৰীলৈ বাঢ়িছে তাপমান জনতাৰ মাজত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে তেলেংগানা অন্ধ্ৰ প্ৰদেশত 40 গৰাকীকৈ লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11 গৰাকীকৈ লোকৰ প্ৰাণহানি হৈছে ছত্তীশগড়ত 700ৰো অধিক পশুধনৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে স্বাভাৱিক হৈ পৰিছে 40 ডিগ্ৰী তাপমান চলিত মে মাহত তেলেংগানাত উৎকট গৰমত 30 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যখনৰ ৱাৰাংগল জিলাতে মৃত্যু হৈছে 19 গৰাকীকৈ লোকৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো চিকিৎসাধীন হ'বলগীয়া হৈছে 300ৰো অধিক লোক অন্ধ্ৰ প্ৰদেশত আজিৰ তাৰিখলৈকে মৃত্যু হৈছে 10 গৰাকীকৈ লোকৰ এক নতুন তথ্য এই মুহূৰ্তত আগবঢ়াইছো আপোনালোকৰ বাবে মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11 গৰাকীকৈ লোকৰ প্ৰাণহানি হৈছে উৎকট গৰমত জনাইছো পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষক সমাজ এই মুহূৰ্তত সাৱধান হওক কিয়নো ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে গুৰুত্বপূৰ্ণ খবৰ প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এই পৰামৰ্শ প্ৰতিখন বিদ্যালয়ে এই পৰামৰ্শ মানিব লাগিব সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো মুখমণ্ডল ব্লাৰ কৰি দিব লাগিব ফটো শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত পৰিচয় পত্ৰ ফোন নম্বৰ শ্ৰেণীৰ সবিশেষো কৰিব নোৱাৰিব শ্বেয়াৰ
ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শিশুৰ পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট টেগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে স্কুলীয়া ভ্ৰমণ অনুষ্ঠান আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণৰ আহ্বান জনোৱা হৈছে মুহূৰ্ত ডাঙৰ খবৰ অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততালিকে আঁতৰাব লাগিব শিক্ষক আৰু কৰ্মচাৰীক এআইৰ অপব্যৱহাৰ সন্দৰ্ভত সজাগ কৰিবলৈ আহ্বান জনোৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো প্ৰতিখন বিদ্যালয়লৈ 8টাকৈ পৰামৰ্শ দিছে অসম আৰক্ষীয়ে 8টাকৈ নিয়ম আপুনি মানি চলিব লাগিব শিক্ষকসকল সাৱধান হওক ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে অসম আৰক্ষীয়ে নিৰ্দেশনা আন এটা খবৰ হৈছে অহা 30 জুনৰ পূৰ্বে আপুনি লাভ কৰিব PM কিষাণৰ 23 নম্বৰ কিস্তি ধন PM কিষাণৰ হিতাধিকাৰীসকললৈ এটা জৰুৰী খবৰ আহি পৰিছে 30 জুনৰ পূৰ্বে আপুনি কেইবাটাও কাম কৰিবলগীয়া আছে যদি সেইকেইটা কাম আপুনি সম্পূৰ্ণ নকৰে তেন্তে PM কিষাণৰ ধন আপোনাৰ একাউণ্টলৈ নোসোমায় PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ 30 জুনৰ পূৰ্বে কৰিব লাগিব কেইবাটাও জৰুৰী কাম ডাঙৰ খবৰ এই কাম যদি আপুনি নকৰে তেন্তে আপুনি PM কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব KYC আপডেট নকৰিলে নাপাব আপুনি PM কিষাণৰ 2000 টকা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক কৰা হৈছে PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিবলৈ KYC কৰাটো বাধ্যতামূলক অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো 30 জুনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব KYC অহা 30 জুনৰ ভিতৰতেই সম্পূৰ্ণ কৰিব লাগিব KYC এই মুহূৰ্তত এটা বিগ নিউজ আপুনি KYC কৰিবলৈ হলে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in এই ৱেবছাইটত আপুনি অনলাইন যোগে KYC ৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আন এটা খবৰ হৈছে গাহৰি বিক্ৰী নচলিব সম্পূৰ্ণৰূপে গাহৰি বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই মুহূৰ্তত এটা অত্যন্ত নতুন খবৰ জনাইছো গাহৰিক লৈ আহি গৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা গাহৰিৰ মাংস বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে এই মুহূৰ্তত এটা বিগ নিউজ প্ৰশাসনে জাৰি কৰিছে কেইবাটাও জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে খদিয়া সমজিলাত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ হৈছে আৰু কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত প্ৰশাসনৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে এটা বিগ নিউজ এই মুহূৰ্তত কাকপথাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে এই মুহূৰ্তত আফ্ৰিকান সোয়াইন ফিভাৰ ধৰা পৰাৰ পাছতেই জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো 1 কিলোমিটাৰ এলেকা সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ এলেকা নিৰীক্ষণ অঞ্চল ঘোষণা কৰা হৈছে 30 দিনলৈ গাহৰিৰ মাংস বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাইজক আতংকিত নহবলৈ আৰু প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে গাহৰিক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে আন এটা খবৰ হৈছে ঈদৰ আনন্দ উৎসাহৰ মাজতেই একশন মোডত এবাৰ ৰূপহীহাট আৰক্ষী ঈদৰ মাজতে এছাম উদণ্ড বাইকাৰ্ছে ৰাজপথত উদ্ভণ্ডালি কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতেই এবাৰ একশন মোডত ৰূপহীহাট আৰক্ষী উদণ্ড বাইক চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে ৰূপহীহাট আৰক্ষীয়ে আৰক্ষীৰ অভিযানত জব্দ হৈ পৰিছে শ বাইক থানাৰ চৌহদ ভৰপূৰ হৈ পৰিছে বাইকেৰে আৰু এছাম উদণ্ড বাইক চালকৰ বিৰুদ্ধে এবাৰ তীব্ৰ অভিযান চলাইছে ৰূপহীহাট আৰক্ষীয়ে ঈদৰ আনন্দ উৎসাহৰ মাজতে নিজৰ বাহন লৈ এবাৰ ৰাস্তাত সেইসকল বাইকাৰ্ছে শব্দ প্ৰদূষণৰ দৰে লগতে নিজৰ বাহন লৈ ৰাস্তাত তীব্ৰ গতিৰে নিজৰ বাইক চলোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতেই একশন মোডত ৰূপহীহাট আৰক্ষী শ বাইক ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে
আগবঢ়াইছো পৰৱৰ্তী খবৰ। আকৌ উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হওক, কিয়নো মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত চলিব উচ্ছেদ অভিযান। গুৰুত্বপূৰ্ণ খবৰ, সাজু হৈছে বিশাল আৰক্ষী বাহিনী আৰু বন বিভাগ। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতেই বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰা হৈছে আৰু বন বিভাগৰ মুখ্য MK যাদৱ আৰু জিলা আয়ুক্তই পৰিদৰ্শন কৰে অঞ্চল। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী নেগেৰী বিলৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰা হৈছে আৰু অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈছে জ্যেষ্ঠ বিষয়াই। অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে এতিয়া অবৈধ দখল বা পুনৰ ঘৰ স্থাপনৰ চেষ্টা ৰোধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। জনাইছো পৰৱৰ্তী খবৰ, সাজু কৰক আপোনাৰ নথি পত্ৰ, শীঘ্ৰেই আৰম্ভ হ'ব ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া। 2 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিজ্ঞাপন দিবলৈ সাজু হৈ পৰিছে চৰকাৰ। এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো ৰাজ্যত যিকোনো মুহূৰ্ততে প্ৰকাশ পাব বিভিন্ন বিভাগৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। গুৰুত্বপূৰ্ণ খবৰ, সাজু কৰক নথি পত্ৰ, শীঘ্ৰেই আৰম্ভ হ'ব 2 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজ্ঞাপন দিবলৈ সাজু হৈ পৰিছে চৰকাৰ। প্ৰতিটো বিভাগতেই চিনাক্ত কৰা হৈছে খালী হৈ থকা পদসমূহ। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি 3য় 4ৰ্থ বৰ্গৰ চাকৰিলৈকে বিজ্ঞাপন দিবলৈ সাজু হৈ পৰিছে চৰকাৰ। অনুমোদিত পদসমূহত দ্ৰুত গতিত চলি আছে মূল্যায়ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰস্তুতিৰ বিশেষ তথ্য। এই মুহূৰ্তত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অত্যন্ত ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে, কিয়নো চাকৰিৰ বাবে চাকৰি দিবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। আন এটা খবৰ, ঈদৰ দিনাই ভয়াৱহ পথ দুৰ্ঘটনা, 4 যুৱকৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো। পবিত্ৰ ঈদৰ দিনাই আনন্দ উৎসাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। 2খনকৈ তীব্ৰবেগী বাইকৰ সংঘৰ্ষৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু আহত যুৱককেইজন কোখৰাইগুৰিৰ মহাদেৱ দাস, জগবন্ধু মজুমদাৰ আৰু 2 নম্বৰ কাবাডীৰ আনোৱাৰ হুছেইন। বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই আন এজন যুৱকৰ। দুখবৰ এই মুহূৰ্তত জনাইছো, ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিত। গুৰুতৰভাৱে ভয়াৱহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4 যুৱক আৰু 4 যুৱকক ইতিমধ্যে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আন এটা খবৰ হৈছে, বিশ্ব ক্ৰিকেটত নতুন সেন্সেশন বৈভৱ সূৰ্যবংশীৰ। IPLত ধুমুহাৰ সৃষ্টিৰে ৰেকৰ্ড হৈ পৰিছে নয়নৰ মণি বৈভৱ সূৰ্যবংশী। বিশ্ব ৰেকৰ্ড ক্ৰিকেটত নতুন সেন্সেশন বৈভৱ সূৰ্যবংশী। ডাঙৰ খবৰ এই মুহূৰ্তত, এইবাৰ IPLত ৰাণৰ সুনামি সৃষ্টি কৰিছে বৈভৱে। এই মুহূৰ্তত ক্ৰীড়া জগতৰ বাবে অত্যন্ত ডাঙৰ খবৰ, বিশ্ব ক্ৰিকেটৰ নয়নৰ মণি হৈ পৰিছে এগৰাকী ক্ৰিকেটাৰ। অদম্য আত্মবিশ্বাস আৰু বিধ্বংসী বেটিঙেৰে পিটছত প্ৰতিপক্ষৰ বলাৰক তন্ত্ৰমান কৰি তোলে সূৰ্যবংশীয়ে। SRHৰ বিৰুদ্ধে মাত্ৰ 29টা বলত 97 ৰান সংগ্ৰহ কৰিছে বৈভৱে আৰু বিশ্ব ক্ৰিকেটত এক প্ৰকাৰৰ জোৱাৰ সৃষ্টি কৰিছে। চলিত IPLত 15টা ইনিংছত সৰ্বাধিক 680 ৰান সংগ্ৰহ কৰিছে বৈভৱে। সৰ্বাধিক 12টা 6 কোবাই অনবদ্য ৰান সংগ্ৰহ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। নিউ 6 মেচিন বুলি বৈভৱক অভিহিত কৰিছে ক্ৰিছ গেইলে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠোৱা নাই নেকি? যদি উঠোৱা নাই তেন্তে কিদৰে আপোনাৰ নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, ৰেচন কাৰ্ডত নথকা লোকসকলৰ নাম অতি শীঘ্ৰেই আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব। শীঘ্ৰেই আহিব ভাল খবৰ এই মুহূৰ্তত।
আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। এই মুহূৰ্তে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিদৰে আপুনি তাৰ বাবে আবেদন কৰিব? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব আৰু ইয়াৰ পাছতে নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক কৰা হৈছে। সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ পাছতে যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদনৰ পত্ৰখনত নতুন সদস্যৰ নাম, নতুন সদস্যৰ বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীজনৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখন প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। জনাইছো পৰৱৰ্তী খবৰ, অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ হৈ পৰিছে বংগ চৰকাৰ। 7 দিনত 600 হেক্টৰ ভূমি মোকলাই গতাই দিছে BSF-ক। অবৈধ অনুপ্ৰৱেশক লৈ আগন্তুক সময়ত অধিক কঠোৰ পদক্ষেপ লোৱাৰ কথা শেহতীয়াকৈ সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত পশ্চিমবংগ চৰকাৰক শেহতীয়াকৈ এই অনুপ্ৰৱেশক লৈ গ্ৰহণ কৰা স্থিতিক ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে শুভেন্দু অধিকাৰী চৰকাৰে মাত্ৰ 7 দিনৰ ভিতৰতে অবৈধ অনুপ্ৰৱেশকাৰীসকলে দখল কৰা প্ৰায় 600 হেক্টৰ ভূমি উদ্ধাৰ কৰি সীমান্ত সুৰক্ষা বাহিনীক গতাই দিছে। অচিৰে এই বিশাল এলেকাক সামৰি কাঁটাতাৰৰ বেৰাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলিও ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায় ৰোধ কৰাৰ উদ্দেশ্যে এই মাটিত কাঁটাতাৰৰ বেৰা দিয়াৰ কাম সম্পূৰ্ণ কৰা হ'ব। আনহাতে শেহতীয়াকৈ বংগ চৰকাৰে কেন্দ্ৰক অৰ্পণ কৰা চিকেন নেকৰ অতিৰিক্ত 121 হেক্টৰ মাটিও কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে বুলি সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এই ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰিছে।